এনেকুৱা ৰঙা হ'ব লাগিব আৰু পানী কালাৰটো চাওক পানীৰ কালাৰটো ইমান ফটফটীয়া নহয় আমি এতিয়ালৈকে কোনো আহাৰ দিয়া নাই আজিৰ পৰা আহাৰটো মানে ষ্টাৰ্ট কৰিম দিয়া না কোলা কালাৰ আহিলে স্পন ইমান নিটিকে মানে হাড় দি বনাব নোৱাৰিব ইমান গ্ৰীণ কালাৰ পানী ইয়াত মানে স্পন কেনেকৈ থাকিল এইটোৱে সম্ভৱ মাছৰ খাদ্যটো কি দিম আপোনালোকক দেখাই আছোঁ মাছৰ খাদ্য এতিয়া তৈয়াৰ কৰা হ'ব মানে 5 দিনৰ পিছৰ পৰাই দিয়া ষ্টাৰ্ট কৰোঁ তো ছেক্ৰেট এইবিলাক কথা হৈছে ছেক্ৰেট কথা তো একেবাৰে ফ্ৰেছ খলি হ'ব লাগিব মানে কোলা চোলা যাতে নহয় চাওক কালাৰটো কেনেকৈ ধুনীয়া আহিছে চাওক বন্ধুসকল এয়া পুখুৰীত মানে নেট দি পেলাই টানি আছে স্পনটো কিমান ডাঙৰ হৈছে আজি 5 দিন বয়স সন্ধিয়া হ'লে 5 দিন হৈ যাব 5 দিন বয়সত কিমান ডাঙৰ হৈছে স্পনটো আপোনালোকে চাব পাৰিব এতিয়া আমি গৈ আছোঁ স্পন দেখুৱাবৰ কাৰণে আপোনালোকে চাই থাকিব চাইছেনে 5 দিন বয়সৰ পোনাটো কিমান হৈছে এইটো চাওক ৰঙা হৈ গৈছে মানে কোলা যদি থাকে পোনাৰ যেটো মানে বডিৰ কালাৰটো যদি কোলা হয় তেতিয়াহ'লে এই স্পনটো মানে পোনাটো মানে মৰ্টেলিটি হোৱাৰ চান্স থাকি যায় কিন্তু যদি এনেকুৱা ৰঙা হৈ যায় চাই লওক এনেকুৱা যদি ৰঙা হয় তেতিয়াহ'লে মানে এই পোনাটোৰ মৰ্টেলিটি নহয় তাৰ এনাৰ্জিটো পৰাই আছে এনেকুৱা হ'ব লাগিব তেতিয়াহে আপোনাৰ ৰিজাল্টটো ভাল আহিব আৰু আমাৰ এইখন পুখুৰীত ভালেই প্ৰডাকশ্যন হৈছে মানে অকণমান নেট কৰাৰ পিছত এইখিনি পোনা উঠিছে জুম কৰি মই দেখাই দিছোঁ চাই লওক মানে একেবাৰে সৰু সৰু কণী ফুটাৰ পিছত 4-5 দিন পিছত আৰু কিমান হয় সেইটো আৰু চাই লওক মানে এনেকুৱা ৰঙা হ'ব লাগিব আৰু পানী কালাৰটো চাওক পানীৰ কালাৰটো ইমান ফটফটীয়া নহয় মাটি দেখা নাযায় এইটো স্পনটো এইটো 4 দিন মান হৈছে 4 আজি সন্ধিয়া হ'লে মানে 5 দিন হৈ যাব 5 দিনৰ পোনাটো এনেকুৱা আমি এতিয়ালৈকে কোনো আহাৰ দিয়া নাই আজিৰ পৰা আহাৰটো মানে ষ্টাৰ্ট কৰিম দিয়া মানে পানীৰ কালাৰটোৰ ওপৰত ডিপেণ্ড কৰে পানীৰ কালাৰ যদি ভাল হয় তেতিয়াহ'লে আহাৰটো কম লাগে পানী অকণমান গ্ৰীণ কালাৰ আছে কলপতীয়া কালাৰ যিটো সেইটো কাৰণে আহাৰটো কম লাগে যদি একেবাৰে ফটফটীয়া হয় তেতিয়াহ'লে আহাৰটো বেছি দিব লাগে ফটফটীয়া পানীত এনেও স্পনৰ যিটো কালাৰ আহে কালাৰটো আহে আপোনাৰ কোলা কালাৰ আহি যায় না কোলা কালাৰ আহিলে স্পন ইমান নিটিকে স্পন টিকিবলৈ হ'লে স্পন ভালকৈ প্ৰডাকশ্যন হ'বলৈ হ'লে অকণমান গ্ৰীণ কালাৰ হ'ব লাগিব মানে সাৰ দি বনাব নোৱাৰিব এইটো জৈৱ ছিষ্টেম কৰিব লাগে আমি আগৰ ভিডিঅ'খনত যেনেকৈ দেখাইছিলোঁ তেনেকৈ যদি কৰে তেতিয়াহ'লে পানীৰ কালাৰটো এনেকুৱা হ'ব মোৰ ওচৰত জুম কৰি দেখাই দিছোঁ তো চাওক 4 দিন 5 দিন হ'বহি পানী কালাৰটো এনেকুৱা আছে এতিয়া হয়তো আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে ইমান গ্ৰীণ কালাৰ পানী ইয়াত মানে স্পন কেনেকৈ থাকিল এইটোৱে সম্ভৱ মানে স্পনটো হ'বলৈ হ'লে পানীৰ কালাৰটো এনেকুৱা হ'ব লাগিব কোনো খাদ্য দিয়া নাই খাদ্য নিদিয়াতকৈও মানে গ্ৰ'থ বহুত ভাল আছে স্পনৰ গ্ৰ'থ আজি সন্ধিয়া সময়ত আমি খাদ্য দিম খাদ্য ষ্টাৰ্ট কৰিম এতিয়ালৈকে কোনো আহাৰ দিয়া নাই আৰু কি আহাৰ দিওঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব পাৰিব মাছৰ খাদ্যটো কি দিম আপোনালোকক দেখাই আছোঁ মাছৰ খাদ্য এতিয়া তৈয়াৰ কৰা হ'ব মাছৰ খাদ্যটো মানে এই যিটো নেকি পাউডাৰ ডাষ্ট হয় আমি 5 দিন পিছৰ পৰাই ডাষ্ট পাউডাৰ দিয়া আৰম্ভ কৰোঁ আমি দেখাই আছোঁ এইটো হৈছে পাউডাৰ এই পাউডাৰটো মানে 5 দিনৰ পিছৰ পৰাই দিয়া ষ্টাৰ্ট কৰোঁ তো ছেক্ৰেট এইবিলাক কথা হৈছে ছেক্ৰেট কথা মানে কোনো ভিডিঅ'তে আপোনালোকে তেনেকৈ নাপাব যে ইমান সৰু পোনাক পাউডাৰ কেনেকৈ খুৱাওঁ আমি আপোনালোকক দেখাই আছোঁ প্ৰচেছখিনি মানে কেনেকুৱা খুৱাব লাগে এই পাউডাৰটো আমি এতিয়া পানীৰ লগত তিয়াই ৰাখিম কমচে কম 4-5 ঘণ্টামান তাৰপিছতহে পুখুৰীত দিব দিম আৰু পুখুৰীত যে দিম অকণমান খলিহৰ পানীৰ লগত মিক্স কৰি পুখুৰীত দিব দিম এতিয়া অকণমান পানী দিয়াচোন আৰু পানীখন দিয়াৰ সময়ত কি কৰিব লাগে ফ্ৰেছ পানী দিব লাগে কিন্তু মইতো ফ্ৰেছ পানীৰ লগত লৈ অহা নাই
এই পুখুৰীৰ পৰাই পানী উঠাই আছোঁ। কথাটো হৈছে কি আপুনি যেতিয়া নেকি পাউডাৰটো গুলিব মাছ স্পনক দিয়াৰ কাৰণে সেইটো সময়ত পাউডাৰটো গোলাৰ সময়ত যিটো ফ্ৰেছ পানী বৰিঙৰ পানী হয় এই বৰিঙৰ পানীটো ইউজ কৰিব, তেতিয়াহ'লে ভাল হ'ব বেছি। কিন্তু আমি বৰিঙৰ পানীটো মানে দমকলৰ পানীটো অনা নাই, আমি পুখুৰীৰ পানী দি আছোঁ, দেখাই আছোঁ জাষ্ট খালি আপোনালোকক। এইটো ভালকৈ মনত ৰাখিব, পুখুৰীৰ পানী কেতিয়াও নিদিব। খোৱা পানী যিটো হয় সেইটো পানী দি পাউডাৰটো গুলি ৰাখিব, তেতিয়াহে মাছৰ কোনো ইনফেকশ্যন নহ'ব, মাছৰ কোনো ক্ষতি চতি নহ'ব, কোনো বেমাৰ হোৱাৰ সম্ভাৱনাও নাথাকে। সেইখিনি মনত ৰাখি ভালকৈ কামবিলাক কৰিব। স্পনৰ গ্ৰ'থ চাই আপোনালোকে আচৰিত হ'ব, আচৰিত মানিব লাগিব স্পনৰ কেনেকুৱা গ্ৰ'থ হয়। 15 দিনত কিমান গ্ৰ'থ হয়, 10 দিনত কিমান গ্ৰ'থ হয়, 20 দিনত কিমান গ্ৰ'থ। পাউডাৰটো যে গুলিছে মই দেখাই আছোঁ, পাউডাৰটো গোলা হ'লে কেনেকৈ দেখা যায় এইটো চাওক। পাউডাৰটো গোলা হৈ গৈছে, পাউডাৰটো গুলিলে এনেকুৱা হয়, মানে এইটো অকণমান দানা দানা নিচিনা লাগি আছে। মানে পাউডাৰটো বহুত ভাল আছে, এই পাউডাৰটো গোয়েল কোম্পানীৰ হয়, আপুনি বিভিন্ন কোম্পানীৰ পাউডাৰ পাব, এইটো নিচিনা নহয়। কিন্তু আৰু আগলৈকে কি পোৱা যায় মই নাজানো, যদি পায় এইটো খুৱাব। যেতিয়া যোনটো আপডেট আহে আমি আপোনালোকক দি থাকিম। এই পাউডাৰটো 5 ঘণ্টা পিছত পুখুৰীত দিয়া হ'ব। আৰু এই বস্তাত চাইছেনে, বস্তাটোত এইটো যে বস্তা চাইছে, এই বস্তাটোত হৈছে খলিহ। এই খলিহ মানে এই বস্তাত ৰখা হৈছে, ইয়াৰ পৰা ওলাই দিব, তিয়াই থোৱা আছে। মানে অকণমান খুলি দেখুৱাই দিয়ে। এই বস্তাটোত চাইছেনে খলিহ আছে, খলিহ তিয়াই ৰাখিছে এইটো চাওক। খলিহটো একেবাৰে ফ্ৰেছ খলিহ হ'ব লাগিব, মানে কোলা চোলা যাতে নহয়। চাওক কালাৰটো কেনেকৈ ধুনীয়া আহিছে চাওক। এনেকুৱা খলিহ দিব লাগে, তেল থাকিব লাগিব খলিহত। মানে খলিহ অকণমান মিক্স কৰি তাৰপিছত পুখুৰীত দি দিব। এনেকৈ হয়তো আমি বস্তাত ৰাখিছোঁ, আপোনালোকে বস্তাত নাৰাখিব, কোনো বাচনত তিয়াই ৰাখিব। আমাৰ এই বস্তাবিলাক মানে কি হয়, টাইট পূৰা ডাঠ হাত হয়, পানী লিকেজ নহয়, এইটো কাৰণে বস্তাতেই তিয়াই ৰাখোঁ আমি। তো বন্ধুসকল, আপোনালোকৰ যদি শিঙি মাছৰ বা মাগুৰ মাছৰ বা কাৱৈ মাছৰ বা পাভ মাছৰ পোনাৰ প্ৰয়োজন আছে, তেতিয়াহ'লে আমাৰ হেচাৰীত যোগাযোগ কৰিব। আছাম ফিছ হেচাৰী হয় আমাৰ ফোন নাম্বাৰটো এই ভিডিঅ'ৰ স্ক্ৰীণত দিয়া হৈছে, আপোনালোকে ফোন নাম্বাৰটোলৈ যোগাযোগ কৰিব পাৰিব। যিকোনো সময়তে ফোন কৰিব। আপোনালোকে আমাৰ হেচাৰীৰ ফালৰ পৰা পোনা আৰু স্পন লৈ যাব পাৰিব। শিঙি মাছৰ পোনা, মাগুৰ মাছৰ পোনা, যিবিলাক লোকেল মাছ হয় এইবিলাক মাছৰ পোনা আমাৰ হেচাৰীৰ পৰা লৈ যাব পাৰিব। এতিয়াও সময় আছে, ছিজনটো শেষ হোৱা নাই, ছিজন আছে এতিয়াও। নৱেম্বৰ মাহলৈকে ছিজন থাকিব, আমাৰ ব্ৰিডিং চলিয়ে থাকিব, আৰু আপোনালোকে মাছৰ পোনা লৈ যাব পাৰিব। আৰু নৱেম্বৰ মাহত ব্ৰিডিং বন্ধ হৈ যাব, তাৰপিছতো পোনা ষ্টক থাকি যাব। ঠাণ্ডা দিনতো মাছৰ ফাৰ্মিং হয়, শিঙি মাছ, মাগুৰ মাছ, এইবিলাক লোকেল মাছৰ ফাৰ্মিং ঠাণ্ডা দিনতো হয়। নিশ্চিন্তাত আপোনালোকে ফাৰ্মিং কৰিব পাৰিব, ঠাণ্ডা দিনত মাছৰ পোনা লৈ যাব পাৰিব। এতিয়া আপোনালোকে যিসমূহ মাছ দেখা পাইছে, এইবিলাক মাছ হৈছে মাগুৰ মাছ। মানে এটা মাছ বৰ্তমান সময়ত 50 গ্ৰাম 60 গ্ৰাম, মানে 50 গ্ৰাম 60 গ্ৰাম কমেই আছে, 100 গ্ৰামলৈকে প্ৰায় হৈ গৈছে। মানে এভাৰেজ ধৰিবলৈ হ'লে 80-90 গ্ৰাম হৈ গৈছে। ভিডিঅ'খন যদি চাই ভাল লাগিছে, লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব।